সকলোলৈ নমস্কাৰ জনাই আজিৰ ক্লাছটো ষ্টাৰ্ট কৰিছোঁ। যিহেতু আমি মেক্ৰ' ইকনমিক্স পঢ়ি আছোঁ, মেক্ৰ' ইকনমিক্সৰ চিলেবাছখনত চাম বেচিক কনচেপ্ট বুলি কিছুমান কনচেপ্টৰ কথা দিয়া আছে। সেইকেইটা হৈছে কনজাম্পশ্যন গুডছ, কেপিটেল গুডছ, ফাইনেল গুডছ, ইণ্টাৰমিডিয়েট গুডছ, গ্ৰছ ইনভেষ্টমেণ্ট এণ্ড ডেপ্ৰিচিয়েশ্যন। হ'লে এইকেইটা বেচিক কনচেপ্ট হয়। এতিয়া আমি এই গুডছসমূহৰ বিষয়ে আলোচনা কৰিম আজি। ঠিক আছে, এতিয়া আহিলে চূড়ান্ত দ্ৰব্য কি? এই চূড়ান্ত দ্ৰব্যক ইংৰাজীত ফাইনেল গুডছ বুলি কোৱা হয়। ফাইনেল গুডছ হ'ল। এতিয়া আমি জানিব লাগিব কি হয় চূড়ান্ত দ্ৰব্য। চূড়ান্ত দ্ৰব্য হৈছে সেইবোৰ দ্ৰব্য যাক ব্যৱহাৰ কৰি নতুন দ্ৰব্য উৎপাদন কৰাৰ কোনো সম্ভাৱনা নাথাকে। দেখিছানে? এনেকুৱা কিছুমান দ্ৰব্য যাৰ পৰা কোনো দ্ৰব্য প্ৰস্তুত কৰিব নোৱাৰি, সেইবোৰ দ্ৰব্যকে চূড়ান্ত দ্ৰব্য বুলি কোৱা হয়। উদাহৰণস্বৰূপে ব্ৰেড, চাৰ্ট ইত্যাদি। আমি ব্ৰেডৰ পৰা বেলেগ কিবা বস্তু প্ৰস্তুত কৰিব পাৰিম জানো? নোৱাৰোঁ। চাৰ্টৰ পৰা কিবা প্ৰস্তুত কৰিব পাৰিম জানো? নোৱাৰোঁ। কাৰণ এই বস্তু দুটাই ইয়াত আৰু ঢেৰ দ্ৰব্য আহিব। এই ব্ৰেড আৰু চাৰ্ট এই দ্ৰব্যসমূহে আমাক কি হয় প্ৰত্যক্ষভাৱে সহায় কৰে, হয়নে? এইবোৰৰ পৰা আকৌ বেলেগ দ্ৰব্য প্ৰস্তুত কৰিব নোৱাৰি। এই দ্ৰব্যসমূহে মানুহক প্ৰত্যক্ষভাৱে অভাৱ পূৰণ কৰাত সহায় কৰে। সেইবাবে এই দ্ৰব্যসমূহক চূড়ান্ত দ্ৰব্য বুলি কোৱা হয়, ফাইনেল গুডছ বুলি কোৱা হয়। বুজি পাইছা? ইয়াৰ পিছৰ গুডটো আছে মধ্যৱৰ্তী বা অন্তৱৰ্তী দ্ৰব্য। এই মধ্যৱৰ্তী দ্ৰব্যক কি বুলি ক'ব? ইণ্টাৰমিডিয়েট গুড। ইণ্টাৰমিডিয়েট গুডছ। ইণ্টাৰমিডিয়েট মানে মাজৰটো কথা কৈছে, মধ্যৱৰ্তী। এই টাৰ্মটোতে আনচাৰটো সোমাই আছে। উত্তৰটো চোৱা, যিবোৰ দ্ৰব্যক ব্যৱহাৰ কৰি নতুন দ্ৰব্য উৎপাদন কৰিব পাৰি, দেখিছানে? এইটো পাৰি নাইবা নতুন সম্পদৰ সৃষ্টি কৰিব পাৰি, সেইবোৰ দ্ৰব্যক মধ্যৱৰ্তী দ্ৰব্য বুলি কোৱা হয়। এনে কিছুমান বস্তু আছে বা দ্ৰব্য আছে, সেই দ্ৰব্যবোৰ ব্যৱহাৰ কৰি আমি এটা নতুন দ্ৰব্য প্ৰস্তুত কৰিব পাৰোঁ। উদাহৰণস্বৰূপে আমি চাবলৈ যাওঁ, তেতিয়াহ'লে কি হ'ব? ঘেঁহু, আটা, কপাহ ইত্যাদি। এইসমূহ কি হ'ব? মধ্যৱৰ্তী দ্ৰব্যৰ ভিতৰত সোমাব। কাৰণ ঘেঁহুৰ পৰা আমি আকৌ বেলেগ এটা বস্তু প্ৰস্তুত কৰিব পাৰোঁ, আটাৰ পৰা আমি বেলেগ এটা বস্তু প্ৰস্তুত কৰিব পাৰোঁ, কপাহৰ পৰা আমি নতুন সম্পদ সৃষ্টি কৰিব পাৰোঁ, নতুন দ্ৰব্য সৃষ্টি কৰিব পাৰোঁ। সেইকাৰণে এইসমূহ দ্ৰব্যক কি বুলি ক'ব? মধ্যৱৰ্তী বা অন্তৱৰ্তী দ্ৰব্য বুলি ক'ব। ঠিক আছেনে? বুজি পাইছা এইখিনিলৈকে? এইখিনি জাষ্ট এটা বেচিক কনচেপ্ট হয়। ইয়াৰ পিছত আহিলে উপভোগ্য দ্ৰব্য কি? ইয়াৰ এটা কথা ক'বলৈ যাম। এতিয়া এক্সামত কুৱেশ্যন অহা দেখা যায় যে চূড়ান্ত দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্যৰ মাজত পাৰ্থক্য কি? তোমালোকৰ 2 মাৰ্কছৰ কাৰণে কুৱেশ্যন আহিব পাৰে মানে আহিছেই। চূড়ান্ত দ্ৰব্য কি বুলি আহে, মধ্যৱৰ্তী দ্ৰব্য কি বুলি আহে, নহ'লে মধ্যৱৰ্তী দ্ৰব্যৰ উদাহৰণ কি? 1 মাৰ্কৰ কাৰণে আহিব পাৰে। তোমালোকৰ যিহেতু 1 মাৰ্কৰ কুৱেশ্যন এতিয়া বহুত আহে, সেইকাৰণে এই উদাহৰণবোৰ ভালদৰে অলপমান চাই ল'বা। কনচেপ্টটো বুজি পালে লিখিবই পাৰিবা। সেইকাৰণে ইয়াৰ চূড়ান্ত দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্যৰ তোমালোকে পাৰ্থক্যটো উলিয়াই থবা, ডিফাৰেঞ্চ উলিয়াই থবা। ঠিক আছে? ডিফাৰেঞ্চটো উলিয়াই থবা। ইয়াৰ পিছত আহিলে উপভোগ্য দ্ৰব্য কি? উপভোগ্য দ্ৰব্য, তোমালোকে উপভোগ মানে কি পাই আহিছা ক্লাছ 11ত। তাৰে উপভোগ্য দ্ৰব্য কি কুৱেশ্যনত আহিছে। এতিয়া উত্তৰটো হ'ব, যিবোৰ দ্ৰব্যই এজন উপভোক্তাৰ পোনপটীয়াকৈ অভাৱ পূৰণ কৰিব পাৰে, সেইবোৰ দ্ৰব্যক উপভোগ্য দ্ৰব্য বুলি কোৱা হয়। মানে মানুহে যিবোৰ দ্ৰব্য উপভোগ কৰে সেইখিনিয়ে উপভোগ্য দ্ৰব্য, মানে পোনপটীয়াকৈ অভাৱ পূৰণ কৰে। দেখিছানে? উদাহৰণস্বৰূপে চাবলৈ গ'লে কি হ'ব? খাদ্য সামগ্ৰী, কাপোৰ কানি ইত্যাদি। দেখিছানে? এইখিনিয়ে কি হয়? মানুহ মানে কি? উপভোক্তা। অৰ্থনীতিত এইবোৰ অৰ্থবিজ্ঞানৰ ভাষা। উপভোক্তাৰ পোনপটীয়াকৈ অভাৱ পূৰণ কৰে। কিহে কৰে? খাদ্য সামগ্ৰীয়ে কৰে, কাপোৰ কানিয়ে কৰে, হয়নে? সেইকাৰণে এই দ্ৰব্যখিনি কি ক'ব? উপভোগ্য দ্ৰব্য বুলি ক'ব। ইয়াক কি ক'ব? কনজাম্পশ্যন গুডছ। কনজাম্পশ্যন গুডছ। বুজি পালা? ইয়াৰ পিছত আহিলে মূলধনী দ্ৰব্য কি? এটা আহিলে উপভোগ্য দ্ৰব্য, আনটো মূলধনী দ্ৰব্য। মূলধনী দ্ৰব্য কি ক'ব ইংৰাজীত? কেপিটেল গুডছ। কি ক'ব? কেপিটেল গুডছ। হ'ল। উত্তৰত কি হ'ব? যিবিলাক দ্ৰব্যৰ সহায়ত অন্য দ্ৰব্য সামগ্ৰী বা সম্পদৰ উৎপাদন কৰিব পাৰি, সেইবোৰ দ্ৰব্যক মূলধনী দ্ৰব্য বোলা হয়। মূলধন, ইয়াতে কথাটো এই টাৰ্মটোতে উত্তৰটো সোমাই আছে যে যিবিলাক দ্ৰব্যৰ সহায়ত অন্য দ্ৰব্য সামগ্ৰী বা সম্পদৰ উৎপাদন কৰিব পাৰি।
বুজিছানে? সেইবোৰ দ্ৰব্যক মূলধনী দ্ৰব্য বোলা হয়। উদাহৰণস্বৰূপে যন্ত্ৰপাতি, বুজিছানে? যন্ত্ৰপাতি, যিকোনো ধৰণৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰি আমি যিকোনো দ্ৰব্য সামগ্ৰী প্ৰস্তুত কৰিব পাৰোঁ। সা সৰঞ্জাম, বুজিছানে? এইবোৰ কি বুলি ক'ব? মূলধনী দ্ৰব্য বুলি ক'ব। এতিয়া তোমালোকৰ এক কুৱেশ্যনৰ কাৰণে আহিবও পাৰে, উপভোগ্য দ্ৰব্য কি, মূলধনী দ্ৰব্য কি? তেতিয়াহ'লে আমি এইকেইটা উত্তৰ লিখিব লাগিব, হয়নে? তোমালোকে উপভোগ্য দ্ৰব্য আৰু মূলধনী দ্ৰব্যৰো ডিফাৰেঞ্চকেইটা উলিয়াই থৈ দিবা। ডিফাৰেঞ্চকেইটা উলিয়াই থৈ দিবা। 2 মাৰ্কছৰ কাৰণে অহা দেখা যায়। কুৱেশ্যন পেপাৰখন ফ'ল' কৰিলে উত্তৰ পাই যাবা। কুৱেশ্যন পেপাৰখন ফ'ল' কৰিলে কুৱেশ্যনখিনি পাই যাবা। একদম কমন কুৱেশ্যন দি আছোঁ। ইয়াৰ পিছত আহিলে বিনিয়োগ কি? বিনিয়োগ, এইটো অৰ্থনীতিৰ এটা মোষ্ট ইম্পৰ্টেণ্ট টাৰ্ম হয়। বিনিয়োগ, বিনিয়োগ, ইয়াক কি বুলি ক'ব ইংৰাজীত? ইনভেষ্টমেণ্ট, ইনভেষ্টমেণ্ট হ'ল। বিনিয়োগ কি? এটা অৰ্থনীতিত সম্পদ উৎপাদনৰ বাবে যি পৰিমাণৰ পুঁজি ব্যৱহাৰ কৰা হয় তাকেই বিনিয়োগ বোলে, হয়নে? এই পুঁজিটোক বিনিয়োগ বুলি ক'ব, ইনভেষ্টমেণ্ট। এটা অৰ্থনীতিত সম্পদ উৎপাদনৰ বাবে যি পৰিমাণৰ পুঁজি ব্যৱহাৰ কৰা হয় তাকেই বিনিয়োগ বুলি কোৱা হয়। বুজি পাইছাই চাগে? তাৰপিছত আছে চিলেবাছত এটা টপিক যে গ্ৰছ ইনভেষ্টমেণ্ট কি? গ্ৰছ ইনভেষ্টমেণ্ট, গ্ৰছ মানে কি জানাই তোমালোকে? গ্ৰছ ইনভেষ্টমেণ্ট অৰ্থাৎ মুঠ বিনিয়োগ। মুঠ বিনিয়োগ। যদি তোমালোকে চিম্পলি বিনিয়োগ কি হয় জানাই, তেতিয়াহ'লে মুঠ বিনিয়োগ কি হ'ব সেইটোতো জানিবাই চাগে, নিশ্চয় জানিবা, নহয়নে? কোনোবাই পাৰিবা নেকি লিখিবলৈ? গ্ৰছ ইনভেষ্টমেণ্ট মানে হৈছে মুঠ বিনিয়োগ। গ্ৰছ মানে মুঠ, টোটেলটো কথা কৈছে, মুঠ প্লাছ মানে। এতিয়া তোমালোকে যদি চিম্পলি বিনিয়োগ কি জানা, তেতিয়াহ'লে মুঠ বিনিয়োগ কি হ'ব তেতিয়াহ'লে জানিবাই, অভিয়াছলি জানিবা যে এটা অৰ্থনীতিত সম্পদ উৎপাদনৰ বাবে মুঠতে যি পৰিমাণৰ পুঁজি ব্যৱহাৰ কৰে তাকেই মুঠ বিনিয়োগ বোলে। তেনে সেইদৰে লিখিব লাগিব। এইটো তোমালোকলৈ ৰাখিলেও তোমালোকে লিখি ল'বা, নোট হিচাপে বনাই ল'বা, ঠিক আছেনে? তাৰপিছত আহা অৱক্ষয়ন বা হৰণ ভৱনৰ খৰচ বুলিলে কি বুজা? অৱক্ষয়ন, ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে ডেপ্ৰিচিয়েশ্যন। ডেপ্ৰিচিয়েশ্যন, ঠিক আছে? এইকেইটা টাৰ্ম পূৰা মনত ৰাখি যাবা, পিছত অংক আছে, অংকত এইকেইটা টাৰ্ম পূৰা ইউজ হ'ব। সেইকাৰণে তোমালোকক এই টাৰ্মকেইটাৰ লগত অকণমান চিনাকি কৰাই দিছোঁ, ঠিক আছেনে? অৱক্ষয়ন বা হৰণ ভৱনৰ খৰচ কি হ'ব তেতিয়াহ'লে? উৎপাদন ক্ষেত্ৰত বিকল হোৱা যন্ত্ৰপাতিসমূহ পুনৰ প্ৰতিস্থাপনৰ বাবে যি পুঁজি খৰচ কৰিব লগা হয়, বিকল হোৱা যন্ত্ৰপাতি, দেখিছানে? বিকল হোৱা যন্ত্ৰপাতিসমূহ পুনৰ প্ৰতিস্থাপনৰ বাবে যি পুঁজি খৰচ কৰিব লগা হয় তাকেই অৱক্ষয়ন বা হৰণ ভৱনৰ খৰচ বোলা হয়। বুজি পালানে? এতিয়া ধৰি লোৱা ফেক্টৰী এটাত যিকোনো ধৰণৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰি আছে, সদায় জানো যন্ত্ৰপাতিবোৰ একেই থাকিব? কেতিয়াবাতো বেয়া হ'ব, বিকল হ'ব, নহয়নে? সেই বেয়া হোৱা যন্ত্ৰপাতি বেয়া হ'ল বুলি পেলাই দিব জানো? কেতিয়াও পেলাই নিদিয়ে। উৎপাদনকাৰীয়ে কি কৰিব? সেই যন্ত্ৰপাতিসমূহ ভাল কৰিবলৈ চেষ্টা কৰিব। সেই যন্ত্ৰপাতিবোৰ ঠিক কৰিবলৈ যোনখিনি পুঁজি খৰচ হ'ব, মানে যিখিনি টকা পইচা খৰচ হ'ব, সেইখিনি অৱক্ষয়ন বা হৰণ ভৱনৰ খৰচ বুলি ক'ব, ঠিক আছেনে? তাক ডেপ্ৰিচিয়েশ্যন বুলি ক'ব, ডেপ্ৰিচিয়েশ্যন কষ্ট, ঠিক আছে? এইখিনিলৈকে বুজি পাইছা? ইয়াৰ পিছত অংক আছে, মই অংকখিনি তোমালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। আজিলৈ ধন্যবাদ।